উদ্যোগ খণ্ডৰ কৰ্মচাৰীলৈ স্বাস্থ্য বিভাগৰ বিশেষ সুবিধা। শ্ৰম মন্ত্ৰালয়ৰ অধীনস্থ কৰ্মচাৰী ৰাজ্যিক বীমা নিগমৰ বিনামূলীয়া স্বাস্থ্য সেৱা প্ৰদান। আমিনগড় ঔদ্যোগিক পামত স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন। কৰ্মচাৰী ৰাজ্যিক বীমা নিগম আৰু এইমছ গুৱাহাটীৰ উদ্যোগত আৰু উত্তৰ গুৱাহাটী খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ সহযোগত আয়োজন কৰা হয় এই স্বাস্থ্য পৰীক্ষা শিবিৰ। বিভিন্ন উদ্যোগত কৰ্মৰত প্ৰায় 200 শতাধিক কৰ্মচাৰীয়ে স্বাস্থ্য পৰীক্ষা কৰে এই শিবিৰত। বিশেষকৈ যক্ষ্মা ৰোগৰ 100 দিনীয়া চিকিৎসা আঁচনিৰ সুবিধা প্ৰদান কৰা হয় কৰ্মচাৰীসকলক। সমান্তৰালকৈ উচ্চ ৰক্তচাপ, মধুমেহ, ECG আদি পৰীক্ষা সেৱা আগবঢ়োৱা হয়। প্ৰায় 20 গৰাকী চিকিৎসা কৰ্মীয়ে সেৱা প্ৰদান কৰে কৰ্মচাৰীসকলক। চিকিৎসা গ্ৰহণ কৰি সন্তোষ প্ৰকাশ কৰে কৰ্মচাৰীসকলে। ফাৰ্ষ্ট অফ অল মই ধন্যবাদ জনাব বিচাৰিছোঁ ESIC বেলতলা স্থিত হস্পিটেল আৰু আমাৰ ইয়াত এইমছ গুৱাহাটীৰ যিখিনি আমাৰ উদ্যোক্তা আমাৰ চিগনোভা হেল্থ কেয়াৰত যিটো স্বাস্থ্য শিবিৰ আগবঢ়াইছে তেখেত আমাৰ এইটো 2017 পৰা স্থাপিত এইটো উদ্যোগ এটা যিটো আমি মেডিচিনৰ হেল্থ কেয়াৰ ৰিলেটেড হয়। এইটো তাত আমাৰ যিখিনি স্থায়ী এমপ্লয়ী আছে প্লাছ আমাৰ ওচৰৰ যিখিনি কোম্পানী উদ্যোগ আছে তাৰ যিখিনি মানুহখিনিও আহিছে আজি আমাৰ ইয়াতে শিবিৰত আৰু ওচৰৰ স্থানীয় বাসিন্দাও বহুতখিনি আহিছে ইয়াতে প্ৰাথমিক চিকিৎসা ল'বৰ কাৰণে। আৰু মই অৱশেষত আকৌ এবাৰ ধন্যবাদ জনাইছোঁ আমাৰ বেলতলা স্থিত ESIC মডেল হস্পিটেল আৰু এইমছ গুৱাহাটী। আমাৰ কিছুমান আমি ডিউটিত আহিলে আমাৰ সময় নিমিলে বা ছুটি মাৰিব লগা হয়, কিন্তু আমাৰ ইয়াত শিবিৰটো হোৱা কাৰণে আমি এইমছ আৰু ESI কৰ্তৃপক্ষক ধন্যবাদ দিছোঁ। কাৰণ আমাৰ যিহেতু কম সময়ে আমাৰ কামটো হ'ব লাগে হ'লে আমাৰ সুবিধা হয়। তাৰ কাৰণে আমাৰ এতিয়া ধৰি লওক ডায়েবেটিছ, জ্বৰ, মানে প্ৰেছাৰ, কিবা এলাখান অন্য আৰু কিছুমান বেমাৰ আমি দেখুৱালোঁ, আমি ভালে পালোঁ, কিন্তু চব বস্তু এতিয়া ইয়াতে শিবিৰত দেখা সুবিধাও নহয়, কিন্তু যিখিনি আমি পাৰিছোঁ সেইখিনি ভালে পাইছোঁ। হিমাংক দাসৰ ৰিপৰ্ট, গ্ল'বেল NE 24/7।